এইটো ঘৰ আমাৰ স্বৰ্গীয় যি তৰুণ গগৈ বৰা ছাৰ আছিলে তেখেতৰ দিনতে এইটো পাছ হৈ অহা। এইটো পৰ্যটন বিভাগে এইটো সংস্থা কৰিছিলে, নিৰ্মিত কৰিছিলে। এই ঘৰটো প্ৰায় পইচা আনিব বাকিয়ে থাকিলে, যিখিনি আনিছিলে সেইখিনিৰ দ্বাৰা আজি এইটো আধৰুৱা হৈ থাকিল। আৰু বৰ্তমান এই পৰ্যটন যি ক্ষেত্ৰতো এই আমাৰ শিলঘাট ত্ৰিশূলধাৰী মন্দিৰত বছৰি যিটো আপোনাৰ পিকনিকৰ সৃষ্টি হয়, ইয়াত বহুত হাজাৰ হাজাৰ পিকনিক হয়। যেতিয়া ৰ'দ বতাহ বৰষুণ আহে তেতিয়া এই ভঙা ঘৰটোতে গোটেই পিকনিকৰ মানুহখিনি আহি জিৰণি লয়। আৰু এই ঘৰটো যদি আমি বৰ্তমান চৰকাৰক আঙুলিয়াই দিব ওলাইছোঁ, কিয় এই ঘৰটো যদি পুনৰ নিৰ্মাণ কৰি অসম টুৰিজিম ডিপাৰ্টমেণ্টৰ দ্বাৰা পুনৰ নিৰ্মাণ কৰে, যথেষ্ট ইয়াত টুৰিষ্ট ৰাতি থকাৰ ব্যৱস্থাও কৰিব পৰা যায়। আৰু ইয়াত পিকনিকৰ যি মানুহ আহে, এই ঘৰটো যদি পৰিপূৰ্ণ কৰি তোলে, ইয়াত কিবা টেক্সৰো উঠোৱা ব্যৱস্থা কৰিব পৰা যায়। হয়, তেখেতসকলে আহি গৃহটো চাই, আমাৰ ইয়াত যিহেতু কাজিৰঙাৰ ষষ্ঠ সংযোজন এৰিয়া, আমাৰ ইফালৰে জাহাজখিনি যায়। মহাবাহু, গংগাবিলাস, চৰাইদেউ, চুকাফা, মানসপুত্ৰ গোটেইখিনি জাহাজ ইয়াতে ৰয়। আৰু তেখেতসকলো আহি ঘৰটো চায়। তেখেতসকলেও মানে ইয়াত কেতিয়াবা ৰৈ চাই নদীৰ যিটো ভিউ পায়, তেওঁলোকো মানে মনমোহিত হয়। কিন্তু আমি যদি ইয়াৰ লোকেল মানুহে যদি এই বস্তুটোত প্ৰতি গুৰুত্ব নিদিওঁ, তথাপিও এই ঘৰটো যিও আছে এয়া ভাঙি চিঙি জহি খহি নাইকিয়া হৈ যাব ধৰিছে।